হয়, আজি আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল করিম সরকার ডাঙৰীয়া নির্দেশ মর্মে গোটেই অসমব্যাপী জিলা সদরসমূহত আজি যে ওয়াকফ সংশোধনী বিধেয়ক সেই বিধেয়কৰ বিৰুদ্ধে যে সংশোধনী আনিছে সেই সংশোধনীৰ বিৰুদ্ধে আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি আমচুৱে কোনো পৰ্যায়ে ওয়াকফ সংশোধনী বিধেয়ক মানি লোৱা নাই আৰু মানি নলওঁ। এই সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি। এই ওয়াকফ সম্পত্তিত যদি কোনোবাই হস্তক্ষেপ কৰিব বিচাৰিছে তাৰ পৰিণতি কিন্তু আমি গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে আমি দেখুৱাই দিম। এই ওয়াকফ সম্পত্তিত কোনোবাই হস্তক্ষেপ কৰিব, ইয়াত মুছলমানৰ অধিকাৰ, মুছলমানৰ সম্পত্তিত কোনো অনা মুছলমানক ইয়াৰ অধিকাৰ দিয়াৰ কাৰণে যি ষড়যন্ত্ৰ ৰচনা কৰিছে, যি আইন আনিব বিচাৰিছে, ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো। আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত আজি আন্দোলন অব্যাহত ৰাখিছো, আমি আৰম্ভণি কৰিছো, আমাৰ আন্দোলন অব্যাহত থাকিব। এই আন্দোলন গণতান্ত্ৰিক আন্দোলন হ'ব, এই আন্দোলন প্ৰয়োজনত আইনী আন্দোলন হ'ব। তাৰপিছত আমি ওয়াকফ যিটো সংশোধনী আইন সেই আইন বাতিল কৰাৰ কাৰণে আমি তীব্ৰভাৱে আপত্তি দেখাইছো আৰু আমি তীব্ৰভাৱে বিৰোধ কৰিছো। আমি অনুৰোধ জনাইছো ভাৰত চৰকাৰক যে এই সংশোধনী আপোনালোকে নানিব। এই আইন, এই সংশোধনী মুছলমানৰ, ভাৰতীয় মুছলমানৰ বিৰুদ্ধে, ভাৰতীয় মুছলমানৰ সম্পত্তি হস্তগত কৰাৰ কাৰণে আপোনালোকে ষড়যন্ত্ৰ ৰচনা কৰিছে। গতিকে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছো আৰু প্ৰতিবাদ কল্পে আজি আমি আৰম্ভণি, আমি এই ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে আমি আজি এই সংশোধনী যে প্ৰতিলিপি আছে সেই প্ৰতিলিপি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি আৰম্ভণি কৰিছো। হয়, চাওক, এই ওয়াকফ বোৰ্ডখন আজিৰ পৰা নহয়, বহু বছৰ পুৰণি, ইমান দিন চলি আছিলে। কিন্তু এতিয়া দেখা গৈছে বিজেপি চৰকাৰ ভাৰতবৰ্ষত অহাৰ পিছৰ পৰাই একনায়কত্ববাদী মুছলমানসকলৰ যিবিলাক সুবিধা আছিলে সেই সুবিধাবিলাক বাতিল কৰা আৰম্ভ কৰিছে। বিজেপিৰ এটা শ্লোগান আছে, সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। কিন্তু আমি দেখা পাই আছো এতিয়া মুছলমানসকলক সৰ্বনাশ কৰি আছে। তাৰমানে যিখিনি মুছলমানসকলৰ অধিকাৰ আছিলে এই অধিকাৰসমূহ গোটেইখিনি নাইকিয়া কৰি আছে। আজি ওয়াকফ সম্পত্তিবিলাক মুছলমানৰ কাৰণে দিয়া হৈছিলে, মুছলমান লোকসকলে ইয়াত সম্পত্তিবিলাক দান কৰিছিলে। কিন্তু আজি কি কৰিছে, এইবিলাক নাইকিয়া কৰি দিছে। তাৰমানে মছজিদ মাদ্ৰাছাসমূহ ভাঙাৰ কাৰণে, ভাঙিলেতো উচ্চতম ন্যায়ালয়ত যায়গৈ যে ওয়াকফ সম্পত্তি আছে বা ডকুমেণ্টছ আছে, কিন্তু এইবিলাক যাতে যাব নোৱাৰে তাৰ কাৰণে এই ওয়াকফ সম্পত্তিবিলাকো তেখেতসকলৰ হাতলৈ লৈ যোৱাৰ এটা প্ৰয়াস কৰিছে। গতিকে আমি কৈছো, যি বিধেয়ক লোকসভাত পাছ কৰিছে আপোনালোকে আৰু আগুৱাই যাব নালাগে। যদি যায় তেতিয়াহ'লে কিন্তু ভাৰতৰ মুছলমানেৰে বহি নাথাকে। ভাৰতৰ মুছলমান ইয়াত, আপোনালোকৰ ইয়াত কাৰোবাৰ হেৰিত থকা নাই। ভাৰত স্বাধীন যেতিয়া কৰিছিলে তেতিয়া মুছলমানৰ কিন্তু অৱদান আছে। গতিকে আপোনালোকে যি ভাবিছে সেয়া এতিয়াও শুধৰাই লওক, আপোনালোকে আঁতৰি আহক তাৰ পৰা যি পৰিকল্পনা কৰিছে, অন্যথায় কিন্তু গণতান্ত্ৰিক পদ্ধতিত ভয়াৱহ আন্দোলন গঢ়ি তোলা হ'ব। হয়, যদি ইতিমধ্যে লোকসভাত যিহেতু মেজৰিটি তেওঁলোকে দেখুৱাইছে, ৰাজ্যসভাত যাব, তাৰপিছত হয়তো ৰাষ্ট্ৰপতিৰ ওচৰলৈকে যাব। আমি কিন্তু এই আইনৰ এই সংশোধনীৰ বিৰুদ্ধে আমি প্ৰয়োজনীয় ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। উচ্চতম ন্যায়ালয়ৰ দৰ্জাত আমি খটখটাবলৈ আমি হয়তো বাধ্য হ'ম।